উদ্দেশ্য থকা উদ্দেশ্যপূৰ্ণ জীৱন যাপন কৰিব লাগে এইটোৰ বিষয়ে আমি অকণমান বাইবেলৰ বাক্যবিলাকৰ পৰা পঢ়ি কিনে আমি জানিবলৈ চেষ্টা কৰিম। উদ্দেশ্যপূৰ্ণ জীৱন মানে যেনেকৈ আমি এনে পৃথিৱীৰ হিচাপে যদি আমি চিন্তা কৰোঁ, কোনোবাই ভাবে মই ডাক্তৰ হ'ম, কোনোবাই ভাবে মই ইঞ্জিনিয়াৰ হ'ম, কোনোবাই ভাবে মই মানে DC হ'ম বা এই এনেকুৱা ধৰণৰ চিভিল ছাৰ্ভিচৰ হেৰিবিলাক আহে। ঠিক তেনেকুৱা ধৰণৰ উদ্দেশ্য থকা জীৱন মানে সিদ্ধান্ত থকা জীৱন, তেনেকৈ জীৱন যাপন কৰা দৰকাৰ বুলি বাইবেলত তেনেকৈ ধৰণৰ আমাক বাক্যবিলাক দিছে। গতিকে লিভ এ পাৰ্পজফুল লাইফ, আমি উদ্দেশ্যপূৰ্ণ জীৱন যাপন কৰাটো আমাৰ দৰকাৰ। এইটোৱে মানে আমাৰ কাৰণে চবতকৈ ডাঙৰ বিষয় বুলি ক'ব লাগিব। কাৰণ আমি সকলোৱে, ময়ে হওক, আপোনালোকে হওক, ডাঙৰে হওক, সৰু হওক বা দুখীয়া হওক, ধনী হওক, কিহৰ কাৰণে আমি যীচুক গ্ৰহণ কৰিছোঁ? আমাৰ উদ্দেশ্যটো কি? যীচুক গ্ৰহণ কৰাৰ উদ্দেশ্যটো কি জানে আপুনি? যীচুক গ্ৰহণ কৰাৰ উদ্দেশ্যটো কি? আমি যেন স্বৰ্গ ৰাজ্য যেন পাব পাৰোঁ, অনন্ত জীৱন যেন পাব পাৰোঁ, নহয় জানো? এইটোৱে হ'ল আমাৰ আচল উদ্দেশ্য। উদ্দেশ্যটো সেইটোৱে। যেনেকৈ পৃথিৱীৰ ভাৱে মানুহবিলাকে যেতিয়া খুব পঢ়া শুনা কৰে, তেতিয়া মই বোলো ডাক্তৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম, মই এনেকুৱা হ'ম, তেনেকুৱা হ'ম, ডাঙৰ ডাঙৰ উদ্দেশ্য লৈ কিনে পঢ়া শুনা কৰে না। ঠিক তেনেকৈ আমাৰ আত্মীয় ভাৱৰ যিটো মানে উদ্দেশ্য, আমাৰ উদ্দেশ্য খ্ৰীষ্টক মানে খ্ৰীষ্টক ফ'ল' কৰাৰ উদ্দেশ্যটো হ'ল আমি যেন অনন্ত জীৱন পাওঁ, আমি যেন স্বৰ্গ ৰাজ্য যেন পাব পাৰোঁ। এইটোৱে হ'ল আমাৰ উদ্দেশ্য, নহয় জানো? এইটো হ'ল আমাৰ উদ্দেশ্যপূৰ্ণ জীৱন, তেনেকুৱা ধৰণৰ। গতিকে আমি এটা বাক্য পঢ়িম আগতে। কলছিয়া চেপ্টাৰ 2 ভাৰ্চ 6-7 আগতে পঢ়িম আমি। চেপ্টাৰ 2, কলছিয়ান্স চেপ্টাৰ 2 ভাৰ্চ 6-7 আমি পঢ়িম। এতেকে তোমালোকে খ্ৰীষ্টক অৰ্থাৎ প্ৰভু যীশুক যেনেকৈ গ্ৰহণ কৰিলা, তেনেকৈ তেওঁতেই চলা, আৰু তেওঁতেই শিপা ধৰি যেনেকৈ শিক্ষা পাইছিলা, তেনেকৈ তেওঁৰ কথা হয় আৰু বিশ্বাসত থিৰ হৈ ধন্যবাদত উপচি পৰা। বাক্যটোৱে কৈছে কি, যেনেকৈ আমি খ্ৰীষ্টক গ্ৰহণ কৰিলোঁ আৰু খ্ৰীষ্টক জানিলোঁ, খ্ৰীষ্টক যেনেকৈ গ্ৰহণ কৰিলোঁ, যেনেকৈ আমি তাক জানিলোঁ, খ্ৰীষ্টৰ কি কি গুণ আছে সেইবিলাক, ঠিক তেনেকুৱা ধৰণৰ সেই প্ৰভু যীশুক গ্ৰহণ কৰাৰ লগে লগে তেওঁতে আমি চলিব লাগে। মানে তেওঁৰ লগে লগে আমি চলিব লাগে, তেওঁৰ পাছে পাছে আমি চলিব লাগে, আৰু তেওঁতে শিপা ধৰিব লাগে বুলি কৈছে। শিপা ধৰিব লাগে মানে যেন গাঁঠি থাকে, মানে খ্ৰীষ্টৰ লগত যেন আমাৰ জীৱনটো সদায় যেন থাকে। খ্ৰীষ্ট যীশুক যে আমি সদায় যেন তাৰ কথা মতে চলোঁ, খ্ৰীষ্ট মতেই যেন আমি কাম কৰিব পাৰোঁ, খ্ৰীষ্টে যেনেকৈ চলিবলৈ আমাক দিছে, জ্ঞান দিছে, বুদ্ধি দিছে বা বাক্য দিছে, সেইমতেই যেন আমি চলিব পাৰোঁ। তেনেকুৱা ধৰণৰ গঠা হৈ আমি বিশ্বাসত থিৰ হৈ কিনে তেওঁক ধন্যবাদ দিব লাগিব। ঈশ্বৰক ধন্যবাদ দিব লাগে, কাৰণ ঈশ্বৰে সকলোকে তেনেকৈ যিজনে মানে প্ৰভুক গ্ৰহণ কৰিছে, যিজনে তাৰ লগত চলি আছে, যিজনে তেওঁৰ লগত মানে সদায় তেওঁৰ বাক্যবিলাক শুনি তেওঁৰ অনুসৰি যে চলি আছে, সেইবিলাকক কি কৰে? সদায় ঈশ্বৰে চলি লৈ যায়। আৰু সেইকাৰণে আমি তেওঁৰ নামত বিশ্বাসত থিৰ হৈ থাকি তেওঁক ধন্যবাদ দিব লাগে বুলি কৈছে। গতিকে এই বাক্যটো লৈ কিনে আমি আমাৰ বাকীবিলাক বাক্যবিলাক তেনেকৈ এটা এটা দুটাকৈ আমি পঢ়িবলৈ চেষ্টা কৰিম আৰু বুজিবলৈ চেষ্টা কৰিম। আমি কেনেকৈ ধৰণৰ মানে খ্ৰীষ্টত থাকি কি আমাৰ জীৱনটো কেনেকুৱা ধৰণৰ পাৰ্পজফুল হয়, কেনেকুৱা ধৰণৰ উদ্দেশ্যপূৰ্ণ হয়, সেইটো হিচাপে আমি
জানিবলৈ চেষ্টা কৰিম। আগতে অকণমান সময় প্ৰাৰ্থনা কৰোঁ। হালেলুয়া, স্বৰ্গত থকা হে আমাৰ পিতা পৰমেশ্বৰ, ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ, এই সময়ত তোমাৰ বাক্যবিলাক পঢ়িবলৈ লৈছোঁ। পিতা পৰমেশ্বৰ, তুমি তোমাৰ বিনে সেই বাক্যবিলাক আমি পূৰ্ণ কৰিব নোৱাৰোঁ। গতিকে তোমাৰ পবিত্ৰ আত্মাৰে আমাক ভৰপূৰ কৰি দিয়া, তোমাৰ জ্ঞানেৰে বুদ্ধিৰে শক্তিৰে পৰিপূৰ্ণ কৰি দিয়া, যাতে তোমাৰ সেই বাক্যবিলাক ভালদৰে পঢ়ি কিনে ভালদৰে বুজাই দিবলৈ যেন সক্ষম হয়, তাৰ কাৰণে তুমি আশীৰ্বাদ কৰা। লগতে যিমানবিলাক আমি ইয়াত গোট খাইছোঁ, সেই সকলোবিলাকো যেন সেই বাক্যবিলাক শুনি কিনে সকলোৱে যেন প্ৰভু ঈশ্বৰ তোমাৰ সেই বাক্যবিলাকে লৈ কেনে প্ৰভু ঈশ্বৰ তোমাৰ আশীৰ্বাদে যুক্ত হয়, তাৰ কাৰণে তুমি সকলোবিলাকৰ ওপৰত আশীৰ্বাদ কৰা। এই সকলোবিলাক যাচনা ত্ৰাণকৰ্তা যীশুৰ নামত খুজিছোঁ, আমেন। গতিকে আমি প্ৰথমতে কি বাক্যটো পালোঁ, আমি যেনেকৈ খ্ৰীষ্টক গ্ৰহণ কৰিলোঁ, ঠিক তেনেকৈ খ্ৰীষ্টক গ্ৰহণ কৰাৰ লগে লগে খ্ৰীষ্টত আমি সদায় চলি থাকিব লাগে, খ্ৰীষ্টৰ মতে আমি কাম কৰিব লাগে, খ্ৰীষ্টৰ মতে আমি ভাৱনা আমাৰ চিন্তাধাৰা থাকিব লাগে। আৰু সেই খ্ৰীষ্টত আমি শিপা ধৰি কেনে, তাৰমানে খ্ৰীষ্টৰ লগে লগে সদায় যাই কেনে সেই শিপা ধৰি কেনে আমি গঠা হ'ব লাগে। মানে গঠা মানে গঠ খাই থকা, লাগি থকা তেনেকুৱা ধৰণৰ জীৱনটো হ'ব লাগে। তেতিয়া আমাৰ সেই বিশ্বাস স্থিৰ হৈ থাকিব আৰু খ্ৰীষ্ট যীশুৰ কামবিলাক দেখি, খ্ৰীষ্টৰ যীশুৰ কাৰ্যবিলাক দেখি আমি তাৰ ধন্যবাদ আমি সদায় দিবলৈ সমৰ্থ হ'ম। গতিকে আৰু কি কাৰণত আমি খ্ৰীষ্টৰ লগত সদায় লাগি থাকিব লাগে, কি কাৰণত আমি খ্ৰীষ্টত সদায় লাগি থাকিব লাগে, কাৰণটো হ'ল খ্ৰীষ্টই হ'ল আদি আৰু অনন্ত বুলি কৈছে। খ্ৰীষ্টই আদি আৰু অনন্ত, খ্ৰীষ্টৰ দ্বাৰাই মানে সকলোবিলাক হৈছে, সকলোবিলাক সৃষ্টি হৈছে, আৰু খ্ৰীষ্টই আমাৰ সৰ্বেসৰ্বা সেইটো কথাই কৈছে। গতিকে খ্ৰীষ্ট যে অনন্ত আৰু আদি হয়, সেই কথাটো আমি পঢ়ি লওঁ। ৰিভিলেশ্যন, প্ৰকাশিত বাক্য বুলি কয়, অসমীয়াত প্ৰকাশিত বাক্য চেপ্টাৰ 1 ভাৰ্চ 8 আগতে পঢ়োঁ। ৰিভিলেশ্যন প্ৰকাশিত বাক্য চেপ্টাৰ 1 ভাৰ্চ 8 আগতে পঢ়িম, তাৰ পাছত 18 পঢ়িম, 8 আৰু 18। ইয়াত কৈছে, যিজনা ভূত আৰু ভৱিষ্যত আৰু সৰ্বশক্তিমান, সেই প্ৰভু পৰমেশ্বৰে কৈছে, মই আলফা আৰু ওমেগা বুলি কৈছে। আলফা আৰু ওমেগা মানে ময়েই প্ৰথম আৰু ময়েই শেষ, ময়েই আলফা আৰু ময়েই ওমেগা। আৰু সেই প্ৰভুজন কি আছিল, আগতেও আছিল, ভূত মানে অতীত কালতো আছিল, বৰ্তমান এতিয়াও আছে, আৰু ভৱিষ্যততো থাকিব বুলি কৈছে। বৰ্তমানেও আছে, ভৱিষ্যততো আছিল, আৰু ভৱিষ্যতেও থাকিব, আৰু আগতেও আছিল, সেইটো কথা কৈছে। যিজন বৰ্তমানত আছে, যিজন ভূত মানে আগতে আছিল, আৰু যিজন ভৱিষ্যত এইটো মানে আগতেও আকৌ থাকিব, আৰু তেওঁ হ'ল সৰ্বশক্তিমান বুলি কৈছে। আৰু সেই প্ৰভু পৰমেশ্বৰে কৈছে, মই আলফা আৰু ওমেগা, ময়েই আলফা, ময়েই ওমেগা, তাৰমানে ময়েই প্ৰথম, ময়েই শেষলৈকে থাকিম, সেইটো কথাই কৈছে। গতিকে আগতে যিটো আমি পঢ়িছিলোঁ সেইমতে কি হ'ল, প্ৰভু যীশুখ্ৰীষ্টক আমি কি কাৰণে গ্ৰহণ কৰিব লাগে, বা কি কাৰণে প্ৰভু যীশুক আমি থিৰ হৈ থাকিব লাগে, এইটো কথা হ'ল, তেওঁ হ'ল বৰ্তমান, তেওঁ হ'ল ভূত মানে তেওঁ আগতেও আছিল, অতীত কালতো আছিল, এতিয়াও আছে, আৰু ভৱিষ্যতেও থাকিব, আৰু তেওঁ হ'ল সৰ্বশক্তিমান, সকলোবিলাক কাৰ্য কৰিব পৰা, সকলোবিলাক দিব পৰা, সকলোবিলাক পৰিপূৰ্ণ কৰিব পৰা, এনেকুৱা ধৰণৰ সৰ্বশক্তিমান ঈশ্বৰ হ'ল সেইজনে, যীশুৱে বুলি কৈছে। আৰু
সেই প্ৰভু পৰমেশ্বৰে কৈছে মই আলফা আৰু মই ওমেগা, মই হ'ল প্ৰথম, মই আৰু শেষলৈকে ময়েই থাকিম, সেইটো কথাই কৈছে। গতিকে যিজন বৰ্তমান হয়, যিজন ভূত হয়, যিজন ভৱিষ্যত হয়, সেইজনক আমি সদায় মনত বিশ্বাস কৰি ৰাখিব লাগে, সেইটো কথাই কৈছে। কাৰণ তেওঁ হ'ল সৰ্বশক্তিমান ঈশ্বৰ, তেওঁ সকলোবিলাক কাৰ্য কৰিব পৰা, সকলোবিলাকক দিব পৰা, সকলোবিলাক পৰিপূৰ্ণ কৰিব পৰা তেনেকুৱা শক্তি থকা ঈশ্বৰ যেতিয়া আমি তেওঁৰ লগত সদায় লাগি থাকিব লাগে বুলি কৈছে। তেওঁৰ লগত মানে যীশুৰ লগত আমি সদায় লাগি থাকিব লাগে, কাৰণ তেওঁই হ'ল প্ৰথম আৰু তেওঁই হ'ল শেষ বুলি কৈছে। গতিকে আমি মানুহবোলা যি জীৱ আছে, সেই মানুহবোলা জীৱটো আমি তেওঁতে জীৱ। একচুৱেলি তেওঁ নহ'লে আমাৰ আমি জীয়াই থকাটো বৃথা হয়, মিছা হয়। আমি তেওঁতে জীৱ লাগে, আমি তেওঁতে থাকিব লাগে, কাৰণ তেওঁই সৃষ্টিকৰ্তা হয়, সেইটো কথা কৈছে। গতিকে নেক্সট আমি বাইবেল পঢ়িম পাচনি কৰ্ম, এক্স, ইংলিছত এক্স বুলি কয়, পাচনি কৰ্ম 17 অধ্যায়, পাচনি কৰ্ম 17 অধ্যায় 28, 29, 30, 31লৈকে পঢ়িম। কিয়নো আমি তেওঁতেই যীশু লৰিছো আছো, আৰু তোমালোকৰ মাজৰ কোনো কবিও কৈছে কিয়নো আমিও তেওঁৰ বংশ। এতেকি আমি ঈশ্বৰৰ বংশ হোৱাত ঈশ্বৰতকৈ মানুহৰ কল্পনা আৰু বুদ্ধিৰে কটা হ'ল ৰূপ আৰু শিলৰ মূৰ্তিৰ নিচিনা বুলি আমি ভবা উচিত নহয়। ঈশ্বৰে সেই অজ্ঞানতাৰ কাল সহিলে, কিন্তু এতিয়া সকলো ঠাইতে আটাই মানুহক মন পালটাবলৈ আজ্ঞা দিছে। কিয়নো যিদিনা তেওঁ নিজে নিৰূপণ কৰা মানুহজনৰ দ্বাৰাই ধৰ্মৰূপে জগতৰ সৎ বিচাৰ কৰিব, এনে এটা দিন নিশ্চয় কৰি থলে, আৰু তেওঁক মৃত্যু বিলাকৰ মাজৰ পৰা তুলি সকলোৰে আগত বিশ্বাসযোগ্য প্ৰমাণ দিলে। ইয়াতে কৈছে কিয়নো আমি তেওঁৰহে যীশু বুলি কৈছো, তেওঁৰ কাৰণে আমি জীয়াই আছো, খ্ৰীষ্টৰ কাৰণে আমি জীয়াই আছো, খ্ৰীষ্টৰ কাৰণে আমি লৰিব পাৰিছো মানে কাম কৰিব পৰা, অহা যোৱা কৰিব পৰা, তেনেকুৱা ধৰণৰ যিমানবিলাক আমাক শৰীৰত শক্তি দিছে বা মনত শক্তি দিছে, আমাৰ বুদ্ধি দিছে, সেইবিলাক সকলোবিলাক কি হৈছে তেওঁৰ পৰাই হৈছে বুলি কৈছে। তেওঁৰ কাৰণে আমি জি আছো, তেওঁৰ কাৰণে আমি লৰি আছো মানে কাম কৰি আছো। কি কাম কৰি আছে? আমি দৈনন্দিন যিবিলাক কাম কৰি আছো, দৈনন্দিন যি চিন্তাধাৰা কৰি আছো, যিমানবিলাক আমি জ্ঞান পাই আছো তেওঁৰ পৰা, সেই সকলোবিলাক লৰি থকা সেইবিলাক মানে তেওঁৰ পৰাই হৈছে বুলি কৈছে। আৰু তেওঁতে আমি আছো বুলি কৈছে, তেওঁ থকাৰ কাৰণেহে আমি আছো বুলি কৈছে, খ্ৰীষ্ট থকাৰ কাৰণেহে আমি এতিয়ালৈকে জীয়াই আছো, এতিয়ালৈকে কাম কৰিব পাৰিছো, এতিয়ালৈকে আমি সকলোবিলাক চিন্তাধাৰা, সকলোবিলাক জ্ঞান পাবলৈ সমৰ্থ হৈছো, সেইটো কথাই কৈছে। আৰু নেক্সটত কৈছে, আৰু তোমালোকৰ মাজৰ কোনো কবিয়েও কৈছে কিয়নো আমিও তেওঁৰে বংশ। আমি তেওঁৰে বংশ কেনেকে হ'ল? খ্ৰীষ্ট যীশু, সেইটো ষ্টৰিটো বেছি অলপ লম্বা হয়। আমি তেওঁৰে বংশ মানে একচুৱেলি তেওঁ যিহুদী হেৰিৰ পৰা আহিছে, কি বুলি কয়, জাতিৰ পৰা আহিছে, আৰু যিহুদীবিলাকৰ মাজত তেওঁ আগতে সেই তেওঁৰ যি শক্তি আছিল, তেওঁৰ যিবিলাক বুদ্ধি আছিল, তেওঁৰ যিবিলাক পৰাক্ৰমী আছিল, সেই সকলোবিলাক মানে যিহুদীবিলাকৰ আগত তেওঁ দেখুৱাইছিল তেওঁৰ পৰাক্ৰমবিলাক। আৰু সেই জুদা ফেমিলিৰ পৰা আহিছে কাৰণে তেওঁ যিহুদী চাইডৰ পৰা অহা
আমাৰ সকলোতকৈ কি বুলি কয় মৰমীয়া, সকলোতকৈ দয়ালু, সকলোতকৈ শক্তিবান তেনেকুৱা ঈশ্বৰ তাৰ পৰা এই জাতিৰ পৰা জন্ম হৈছে। গতিকে যিবিলাকে যিহুদী হয় সেই যিহুদীবিলাক তেওঁৰ বংশ হয়। আৰু আমি কেনেকৈ হ'লো? আমি তেওঁত বিশ্বাস কৰাৰ কাৰণে আমিও সেই যিহুদীৰ লগত একেলগে একেটা জাতি হ'লো। সেইকাৰণে আমি ঈশ্বৰৰ বংশ বুলি কয় আমাক না। সেইকাৰণে আমি সকলোৱেও বিশ্বাস কৰা আমাক সকলোকো ঈশ্বৰে তেওঁৰে বংশ বুলি লৈছে। তেওঁৰে বংশ লোৱাটো অকণমান আগতে আমি পঢ়ি চাওঁ, তাৰপাছত আকৌ নেক্সট ভাৰ্চত আহিম। ফাৰ্ষ্ট পিটাৰত আমি চাওঁ, ফাৰ্ষ্ট পিটাৰ চেপ্টাৰ 2, ফাৰ্ষ্ট পিটাৰ চেপ্টাৰ 2 ভাৰ্চ 9 পঢ়কচোন, 9 আৰু 10। ফাৰ্ষ্ট পিটাৰ চেপ্টাৰ 2 2 অধ্যায় 9 আৰু 10 পঢ়ক। কিন্তু যিজনাই আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ তোমালোকক আমন্ত্ৰণ কৰিলে, তোমালোকে যেন তেওঁৰ সৎগুণ প্ৰকাশ কৰা, এই কাৰণে তোমালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছা। আগে তোমালোক প্ৰজা নাছিলা, কিন্তু এতিয়া ঈশ্বৰৰ প্ৰজা হলা। দয়াৰ পাত্ৰ নাছিলা, কিন্তু এতিয়া দয়াৰ পাত্ৰ হলা। হালেলুয়া। আমেন। এতিয়া আমাক কি কৈছে দেখিছে? আমি যেতিয়া মানে খ্ৰীষ্টক নাজানিছিলো, আমি যেতিয়া খ্ৰীষ্টক গ্ৰহণ কৰা নাছিলো, আমি যেতিয়া খ্ৰীষ্টক নিজৰ ঈশ্বৰ বুলি লোৱা নাছিলো, তেতিয়া আমি আন্ধাৰত আছিলো। তেতিয়া আমি একোৱেই নাজানিছিলো। ঈশ্বৰ বোলা বস্তুটোৱেই আমি আচল ঈশ্বৰ বোলা বস্তুটোৱেই নাজানিছিলো। সেইটো কথাই কৈছে ইয়াতে। কিন্তু যেতিয়া মানে প্ৰভু যীশুৱে আমাক সকলোবিলাককো মানে আমন্ত্ৰণ কৰিলে, আমন্ত্ৰণ কৰাত আমি যেতিয়া বিশ্বাসী হ'লো, বিশ্বাসী হোৱাৰ পাছত আমাক কি কৰিলে? এই কাৰণে তোমালোক মনোনীত বংশ, তোমালোক মনোনীত বংশ, ঈশ্বৰে মনোনীত কৰা, ঈশ্বৰে চিলেকশ্যন কৰা বংশ তোমালোক হ'ল বুলি কৈছে। আৰু কি হৈছে? ৰাজকীয় পুৰোহিতসমূহ, ৰজা মহাৰজাৰ কাৰণে যিবিলাক মানে পুৰোহিত ৰাখে, সেই তেনেকুৱা ধৰণৰ ৰজা মহাৰজাক সন্তুষ্ট কৰিব পৰা, ৰজা মহাৰজাক সেৱা কৰিব পৰা তেনেকুৱা পুৰোহিত হ'ল বুলি কৈছে আমাক। এই যিবিলাক আমি কি বুলি কয় খ্ৰীষ্টক যে আমি গ্ৰহণ কৰিলোঁ সেই সকলোবিলাক। আৰু কি কৈছে? পবিত্ৰ জাতি বুলি কৈছে আমাক। পবিত্ৰ জাতি বুলি তেওঁ মানে আমাক অধিকাৰ কৰিছে। আৰু ঈশ্বৰৰ নিজৰ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে বুলি। বিশেষ লোক, একদম ঈশ্বৰে মানে চিলেকশ্যন কৰি লোৱা বিশেষ লোক, যি মানে পাৰ্টিকুলাৰলি এটা মানুহক যেনেকৈ বিশেষ লোক বুলি কয়, ঠিক তেনেকুৱা ধৰণৰ বিশেষ জাতি, বিশেষ লোক তোমালোকে হৈছা বুলি কৈছে। আগতে আমি যেতিয়া খ্ৰীষ্টক নাজানিছিলোঁ, খ্ৰীষ্টক গ্ৰহণ কৰা নাছিলোঁ, বা ঈশ্বৰ আছে বুলি, প্ৰভু আছে বুলি আমি যেতিয়া নাজানিছিলোঁ, আমি তেতিয়া এন্ধাৰত আছিলোঁ, আমি তেতিয়া একোৱেই নাছিলোঁ বুলি কৈছে। সেইকাৰণে কৈছে আগে তোমালোক প্ৰজা নাছিলা বুলি কৈছে। প্ৰজা বুলিও আমাক গণনা কৰা নাছিল, এনেকুৱা ধৰণৰ আমি আছিলোঁ, মানে এন্ধাৰত আছিলোঁ। কিন্তু এতিয়া ঈশ্বৰৰ প্ৰজা হলা বুলি কৈছে। হালেলুয়া। আমি আটাই যদি এতিয়া ঈশ্বৰৰ প্ৰজা, মানে ঈশ্বৰৰ বংশ, ঈশ্বৰৰ জাতি, ঈশ্বৰৰ মানুহ, ঈশ্বৰৰ পুত্ৰ, ঈশ্বৰৰ সন্তান হৈছোঁ আমি। খ্ৰীষ্টক জনাৰ কাৰণে, খ্ৰীষ্টক বিশ্বাস কৰাৰ কাৰণে আমি হলো সকলোতকে মনোনীত জাতি। এইটো হ'ল এতিয়া ঈশ্বৰৰ প্ৰজা হলা, দয়াৰ পাত্ৰ নাছিলা, কিন্তু এতিয়া দয়াৰ পাত্ৰ হলা বুলি কৈছে। আগতে আমি খ্ৰীষ্টক নজনাৰ সময়ত আমি কোনো দয়া পোৱাৰ কোনো অধিকাৰ নাছিল, কিন্তু এতিয়া ঈশ্বৰৰ পৰা আমি দয়া পাওঁ। ঈশ্বৰৰ পৰা ঈশ্বৰে আমাক দয়া কৰে, ঈশ্বৰে আমাক মৰম কৰে, ঈশ্বৰে আমাক চলাই লৈ যায়, ঈশ্বৰে আমাক যিমান বস্তু দৰকাৰ আছে সেই সকলোবিলাক আমাৰ কাৰণে। এইটো কথা হৈছে ঈশ্বৰৰ দয়া। আমাৰ ঈশ্বৰ প্ৰভু যীশুখ্ৰীষ্ট কিমান ভাল, এই হেৰিৰ পৰা, এই বাক্যবিলাকৰ পৰা আমি
বুজিব পাৰোঁ। এতিয়া আকৌ নেক্সট আমি ভাৰ্চত যাওঁ, সেই পাচনি কৰ্ম 1 চেপ্টাৰ 17 সেই 28টো পঢ়িছিলোঁ না, 28 আৰু 29টো পঢ়িছিলোঁ। এতেকে আমি ঈশ্বৰৰ বংশ হোৱাত ঈশ্বৰত্বক মানুহৰ কল্পনা আৰু বুদ্ধিৰে কটা সন ৰূপ আৰু শিলৰ মূৰ্তিৰ নিচিনা বুলি আমি ভবা উচিত নহয়। আমি ঈশ্বৰৰ বংশ হ'ল যেতিয়া, ঈশ্বৰৰ মানুহ হ'ল যেতিয়া, ঈশ্বৰৰ জাতি হ'ল যেতিয়া, আমি এতিয়া ঈশ্বৰত্বক মানুহৰ কল্পনাৰ দৰে বা আমি বুদ্ধিৰে মানে সেই সন ৰূপ বা শিলৰ মূৰ্তিৰ নিচিনা আমি এইবিলাক চিন্তা কৰিব নোৱাৰে, চিন্তা কৰিব নালাগে। কাৰণ আমাৰ ঈশ্বৰ তেনেকুৱা ধৰণৰ মূৰ্তি নহয়। আমাৰ ঈশ্বৰ তেনেকৈ মূৰ্তি যেনেকৈ সজাই কিনে সোণেৰে ৰূপেৰে শিলেৰে মূৰ্তি বনাই কিনে যিবিলাকে ঈশ্বৰক হেৰি কৰে, কি কৰে, প্ৰণাম কৰে, এনেকুৱা নহয়, এনেকুৱা বুলি চিন্তা নকৰিবা বুলি কৈছে। ই মানে জীয়াই থকা ঈশ্বৰ, জীয়া ঈশ্বৰ হয়। সদায় আগতে আমি পঢ়িলোঁ নাই, তেওঁ আগতেও আছিল, বৰ্তমানতো আছে আৰু ভৱিষ্যততো থাকিব। সি হ'ল জীয়া ঈশ্বৰ হয়। তেখেত হ'ল জীয়া ঈশ্বৰ হয়, তেওঁ মানে মূৰ্তি নহয়, এইটো কথাই আমাক কৈছে। ঈশ্বৰে সেই অজ্ঞানতাৰ কাল সহিলে, কিন্তু এতিয়া সকলো ঠাইতে আটাই মানুহৰ মন পাল্টাবলৈ আজ্ঞা দিছে বুলি কৈছে। সেই ঠাইতে আটাই মানুহৰ মন পাল্টাবলৈ আজ্ঞা দিছে। তাৰমানে ঈশ্বৰে আগতে আদামৰ সময়ত, আদাম আৰু ইভৰ সময়ত আমি কি বুলি কয়, যিমানবিলাক কাম কৰিছিলোঁ সেইবিলাক মানে ঈশ্বৰৰ এগেইনষ্টত আছিল। সেইটো কথা কৈছে, ঈশ্বৰে সেই অজ্ঞানতাৰ কাল সহিলে বুলি কৈছে। তাৰমানে সেই সময়ত আমি অজ্ঞান আছিলোঁ, সেই সময়ত আমি অজ্ঞানত আছিলোঁ, ভাল কি বেয়া কি সেইবিলাক জনা নাছিলোঁ। কিন্তু এতিয়া খ্ৰীষ্টক আমি গ্ৰহণ কৰাৰ পৰা আমি কোনটো ভাল হয়, কোনটো বেয়া হয়, কোন ৰাস্তাটো ভাল হয়, কোন ৰাস্তাটো বেয়া হয়, কোন পিনে যাব লাগে, কোন পিনে যাব নালাগে, কি খাব লাগে, কি খাব নালাগে, এইবিলাক সকলোবিলাক জ্ঞান আমাৰ তাত আহিছে। কেতিয়া আহিল? যেতিয়া মানে আমি খ্ৰীষ্টক গ্ৰহণ কৰিলোঁ। কিন্তু খ্ৰীষ্টক নোপোৱাৰ আগতে আমি অজ্ঞানত আছিলোঁ, আমি নজানিছিলোঁ কোনটো ভাল হয়, কোনটো বেয়া হয়, কোন ৰাস্তাৰে যাব লাগে, কোন ৰাস্তাৰে যাব নালাগে, সেই সকলোবিলাক আমি অজ্ঞানত আছিলোঁ, আমি নাজানিছিলোঁ, একোৱেই নাজানিছিলোঁ। সেইটো কথাই কৈছে। এতিয়া সকলোকে কি বুলি কৈছে? ঈশ্বৰে মন পাল্টাবলৈ আজ্ঞা দিছে বুলি কৈছে। আমাক সকলোবিলাকক আপোনালোকে সেই জন 3 অধ্যায়, জন 3, 5, 6 তেনেকৈ পঢ়িলে আপোনালোকে গম পাব। তোমালোকে সকলোৱে মন পাল্টাব লাগিব, তেতিয়াহে মানে পৰিত্ৰাণ পাবা। সেইটো কথাই কৈছোঁ হা। ঠিক সেইটো কথাই কৈছে, তোমালোকক সকলোকে মন পাল্টাবলৈ দিছে বুলি কৈছে। আমাক সকলোবিলাককে মন পাল্টোৱাৰ দৰকাৰ আছে। মন পাল্টন নকৰিলে আমি ঈশ্বৰৰ পৰা পৰিত্ৰাণ পোৱা নহয় বুলি কৈছে। গতিকে মন পাল্টোৱাটো আমাৰ ডাঙৰ আজ্ঞা আৰু আমি সেই আজ্ঞাটো পালন কৰিব লাগিব। কিয়নো যিদিনা তেওঁ নিজে নিৰূপণ কৰা মানুহজনৰ দ্বাৰাই ধৰ্মৰূপে জগতৰ সৎ বিচাৰ কৰিব, এনে এটা দিন নিশ্চয় কৰি থলে আৰু তেওঁক মৃতপ্ৰায়ৰ মাজৰ পৰা তুলি সকলোৰে আগত বিশ্বাসযোগ্য প্ৰমাণ দিলে বুলি কৈছে। কাৰণ কি হৈছে? কাৰণ হ'ল ঈশ্বৰে এতিয়া আমাক সকলোবিলাকৰ কাৰণে এটা বিচাৰৰ দিন নিশ্চয় কৰিছে। মানে যিবিলাকে বিশ্বাসী হয়, সেই বিশ্বাসীবিলাকক পৰিত্ৰাণ পাবৰ কাৰণে যিদিনা মানে বিচাৰ কৰিব, যিদিনা মানে জাজমেণ্ট দিব, এই সৎ বিচাৰ কৰা মানে বিচাৰ কৰে, জাজমেণ্ট কৰাৰ দিন ঈশ্বৰে থিৰাং কৰি লৈছে। এদিন নহয় এদিন আমি সেই সৎ বিচাৰত বহিব লাগিব, সেই জাজমেণ্টত বহিব লাগিব। তেতিয়াহে আমি যিবিলাক মানে চিলেকশ্যন হয়, যিবিলাক মানে খ্ৰীষ্টৰ হেৰি হয়, বংশ হয়, যিবিলাক মানে খ্ৰীষ্টত আছে বা যিবিলাকে খ্ৰীষ্টৰ ইচ্ছা অনুসৰি জীয়াই আছে, ইচ্ছা অনুসৰি কাম কৰি আছে, সেই সকলোবিলাকক তেওঁ এদিন যে এই
কি বুলি কয় জগতৰ পৰা স্বৰ্গলৈকে যেন লৈ যাব, সেইটো হ'ল সৎ বিচাৰৰ দিন বুলি কৈছোঁ। গতিকে আমি সকলোৱে এদিন নহয় এদিন এই কি বুলি কয় এদিন নহয় এদিন সেই সৎ বিচাৰত আমি বহিব লাগিব, জাজমেণ্ট চিটত আমি বহিব লাগিব। বাইবেলে কৈছে তেওঁৰ সন্মুখত যিমানবিলাক জাতি আছে চব গত খুৱাব, গত খুৱাই কেনে তেওঁৰ যিবিলাক চিলেক্টেড মানুহ সেইবিলাকক ৰাইট ছাইডত ৰাখিব, তেওঁৰ যিবিলাক মানে তেওঁক বিশ্বাস নকৰা মানুহবিলাক তেওঁ লেফ্ট ছাইডত ৰাখিব। আৰু কৈছে যে সেই ৰাইট ছাইডত থকা যিবিলাক মানে বিশ্বাস কৰা হয়, সেই বিশ্বাস কৰা মানুহবিলাকক তেওঁ কি বুলি ক'ব, মেৰ পোৱালি। আৰু যিবিলাক মানে লেফ্ট ছাইডত মানে ৰাখিব সেইবিলাকক কি বুলি কয়, ছাগলী পোৱালি বুলি কৈছে। মেৰ পোৱালি আৰু ছাগলী পোৱালি তেনেকুৱা ধৰণৰ ডিফাৰেণ্ট কৰিব বুলি কৈছে। ডিফাৰেণ্ট কৰি কেনে যিবিলাক তেওঁৰ মেৰ পোৱালি হয়, মেৰ পোৱালি মানে শান্ত, জেণ্টেল আৰু কথা শুনা সেই কি বুলি কয় ছাগলী হয়। গতিকে সিহঁতক কি হ'ব, ৰাইট ছাইডে লৈ কেনে তেওঁ সিহঁতক স্বৰ্গলৈকে লৈ যাব। আৰু যিবিলাক লেফ্ট ছাইডত যিবিলাক ছাগলী হয়, যিবিলাক দুষ্ট হয়, সেইবিলাকক ছাগলী বুলি কৈছে। সিহঁতক মানে লেফ্ট ছাইডত ৰাখি তাৰপিছত সিহঁতক নৰকত পঠাব। তেনেকুৱা ধৰণৰ বাক্য আমি আছে, তেনেকৈ আমি পঢ়িব পাৰোঁ। সেইটো পঢ়িলে সময়টো বেছি যাব পাৰে। মেথিউটো আছে, মেথিউটো লিখা আছে তেনেকৈ। চাওঁ নেকি ক'ত আছিল, মেথিউ চেপ্টাৰ 7 ক'ত আছিল। Seven 13 পৰা কৰিলে 7ৰ 13 পৰা পঢ়কচোন, নাই পঢ়িছ। ঠেক দুৱাৰেদি সোমোৱাবা, কিয়নো যি দুৱাৰেদি আৰু যি বাটে সৰ্বনাশলৈ নিয়ে, সেই দুৱাৰ বহল আৰু বাটো মুকলি, আৰু সেয়েদি সোমাওৱা অনেক। কিয়নো যি দুৱাৰে আৰু যি বাটে জীৱনলৈ নিয়ে, সেই দুৱাৰ ঠেক, বাটো চেপ, আৰু তাত পোৱা লোকো তাকৰ। যিবোৰ ভাৰী কোৱা ভাৱবাদীয়ে মেৰৰ বেগ ধৰি তোমালোকৰ ওচৰলৈ আহে, কিন্তু ভিতৰে গ্ৰাহকাৰী ৰাম কুকুৰৰ সিহঁততে সাৱধান হোৱা। সিহঁতৰ কৰ্ম সফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনিবা। মানুহে কাঁইট গছৰ পৰা দ্ৰাক্ষা গুটি বা কলি কাঁইটৰ পৰা ডিম্ৰ গুটি পাৰেনে? তললৈকে পৰি গ'লে সেইটো পাব। এই 21ৰ পৰা পঢ়িলে গম পাব। যিবিলাকে মোক প্ৰভু প্ৰভু বোলে, তেওঁবিলাক সকলোৱে যে স্বৰ্গ ৰাজ্যত সোমাব এনে নহয়, কিন্তু যিজনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে সেইজনহে সোমাব। মানে কি কৈছে, যিবিলাক মানে খ্ৰীষ্টৰ হয়, যিবিলাকে খ্ৰীষ্টক গ্ৰহণ কৰিছে, যিবিলাকে খ্ৰীষ্টক মানে ত্ৰাণকৰ্তা ঈশ্বৰ বুলি অলৰেডি গ্ৰহণ কৰিছে, সেইবিলাকেহে খ্ৰীষ্টৰ অনুসৰি যাব, সেইবিলাকেহে খ্ৰীষ্টৰ কাৰ্যবিলাক কৰিব। গতিকে সিহঁতেহে মানে ঈশ্বৰৰ ৰাজ্য পোৱা যাব বুলি। সেইদিনা অনেকে মোক ক'ব, হে প্ৰভু হে প্ৰভু, আমি তোমাৰ নামেৰে ভক্তি প্ৰচাৰ কৰা নাইনে? আৰু তোমাৰ নামেৰে ভূতবোৰক খেদোৱা নাইনে? আৰু তোমাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য কৰা নাইনে? তেতিয়া মই সিহঁতক স্পষ্টকৈ ক'ম, মই তহঁতক কেতিয়াও জনা নাই। এই অধৰ্ম চাৰিবোৰ মোৰ ওচৰৰ পৰা দূৰ হওক বুলি কৈছে। গতিকে এনেকৈ আৰু এটা বেলেগ বাক্য আছিল, যিবিলাক মানে ঈশ্বৰে বাছি কিনে মেৰ পোৱালি আৰু ছাগলীৰ পোৱালি বুলি তেনেকৈ বিষয় এটা আছে। কোনখিনি আছে? মেথিউতে আছে।
যিয়ে নহওক আপোনালোকে মেথিউ চেপ্টাৰ 6 আৰু 7 পঢ়িলে মাজত পোৱা যাব সেইটো কথা। গতিকে আমাক কয় মেৰ পোৱালি মানে খ্ৰীষ্ট যীশুক গ্ৰহণ কৰা, খ্ৰীষ্ট যীশুৰ কামবিলাক কৰা, খ্ৰীষ্ট যীশু অনুসৰি চলোৱা মানুহবিলাক, সেইবিলাক হ'ল মেৰ পোৱালি। গতিকে যিবিলাক মেৰ পোৱালি সেইবিলাকক তেওঁ স্বৰ্গলৈকে লৈ যাব। Matthew chapter 25 verse 31 to 33. Righteous বিলাক Matthew chapter 25 verse 31 to 33. পঢ়কচোন। যেতিয়া মানুহৰ পুত্ৰই সকলো দূতক লগত লৈ নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব আৰু সকলো জাতিৰ মানুহক তেওঁৰ আগলৈ গোটাই অনা হ'ব। আৰু ৰখীয়াই যেনেকৈ ছাগলীৰ পৰা মেৰবোৰক পৃথক কৰে, তেনেকৈ তেওঁ তেওঁলোকৰ এজনৰ পৰা আনজনক পৃথক কৰি মেৰবিলাকক সোঁফালে আৰু ছাগলীবোৰক বাওঁফালে থ'ব। তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকাবিলাকক ক'ব, আহা, মোৰ পিতৃৰ আশীৰ্বাদৰ পাত্ৰবিলাক, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ নিমিত্তে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা। সিহঁতক স্বৰ্গলৈ লৈ যাব। কিয়নো মোৰ ভোক লাগিছিল, তাতে তোমালোকে মোক খাবলৈ দিছিলা, পিয়াহ লাগিছিল, মোক পান কৰিবলৈ দিছিলা, অতিথি হৈছিলোঁ, মোক আশ্ৰয় দিছিলা, উদঙে আছিলোঁ, মোক কাপোৰ পিন্ধাইছিলা, নৰীয়া পৰিছিলোঁ, মোক চাবলৈ গৈছিলা, আৰু বন্দীশালত আছিলোঁ, তাতো মোৰ ওচৰলৈ গৈছিলা। তেতিয়া ধাৰ্মিকবিলাকে তেওঁক উত্তৰ দি ক'ব, হে প্ৰভু, আমি কেতিয়া আপোনাক ভোক লগা দেখি আমাক আহাৰ দিছিলোঁ, নাইবা পিয়াহ লগা দেখি পান কৰাইছিলোঁ? আমি কেতিয়া আপোনাক অতিথি হোৱা দেখি আশ্ৰয় দিছিলোঁ, নাইবা উদঙি কৰা দেখি কাপোৰ পিন্ধাইছিলোঁ? আৰু আমি কেতিয়া আপোনাক নৰীয়া পৰা বা বন্দীশালত থকা দেখি আপোনাৰ ওচৰলৈ গৈছিলোঁ? তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক ক'ব, মই তোমালোকক স্বৰূপে কওঁ, মোৰ এই ভাইবিলাকৰ মাজৰ সৰু এটিলৈকে যি কৰিছিলা, তাক মোলৈকেহে কৰিছিলা। তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক ক'ব, হাৱে পোৱাহত শয়তান আৰু তাৰ দূতবোৰৰ নিমিত্তে যুগুত কৰি থোৱা অনন্ত জুইলৈ তহঁতে মোৰ ওচৰৰ পৰা গুচি যাওক বুলি কৈছে। কিয়নো মোৰ ভোক লাগিছিল, তাতে তহঁতে মোক খাবলৈ নিদিলি, পিয়াহ লাগিছিল, মোক পান কৰিবলৈ নিদিলি, অতিথি হৈছিলোঁ, মোক আশ্ৰয় নিদিলি, উদঙে আছিলোঁ, মোক কাপোৰ নিপিন্ধালি, নৰীয়া আৰু বন্দীশালত পৰিছিলোঁ, মোক চাবলৈ নগলি বুলি কয়। এনেকৈ মেৰ আৰু ছাগলীৰ নিচিনা যেনেকৈ আমি পৃথক কৰি, ঠিক তেনেকুৱা ধৰণৰ মানে শেষ সময়ত আমাকো তেনেকুৱা ধৰণৰ ঈশ্বৰে বাছি ল'ব বুলি কৈছে। যিবিলাক মানে ঈশ্বৰৰ হয়, যিবিলাক মেৰ হয়, সেইবিলাকক তেওঁ বাছি কিনে স্বৰ্গলৈকে পঠাব। আৰু যিবিলাক ছাগলী হয়, মানে যিবিলাক দুষ্ট হয়, দুষ্টবিলাকক মানে নৰকত পঠাব। সেইটো কথাই কৈছে। গতিকে আমি সদায় কি বুলি কয়, খ্ৰীষ্টৰ লগত যেতিয়া আমি লাগি থাকিম, খ্ৰীষ্ট অনুসৰি যেতিয়া আমি চলি থাকিম বা খ্ৰীষ্টৰ কাৰ্যবিলাক আমি যেতিয়া কৰিম, তেতিয়া খ্ৰীষ্টই আমাক কি দিব? শান্তি দিব। আৰু খ্ৰীষ্টই আমাক যি বাটেৰে চলিব লাগে সেই বাটটো তেওঁ দেখুৱাই দিব। আৰু লাষ্টত সেই মেৰৰ পোৱালিবিলাক যেনেকৈ স্বৰ্গত পাইছিল, ঠিক তেনেকুৱা ধৰণৰ স্বৰ্গ ৰাজ্য আমিও পাবলৈ সমৰ্থ হ'ম। সেইটো কথাই কৈছে। গতিকে আমাৰ কাৰণে এই বাক্যটো এটা মানে ৱাৰ্ণিঙৰ নিচিনা হৈছে। ৱাৰ্ণিং মানে আমি যি বৰ্তমান খ্ৰীষ্ট গ্ৰহণ কৰা, খ্ৰীষ্টৰ সন্তানবিলাক যি আছে, ঈশ্বৰৰ সন্তানবিলাক আছে, সেই সন্তানবিলাকে যেন সদায়
ঈশ্বৰৰ অনুসৰি যেন চলে, ঈশ্বৰৰ কাৰ্য যেন সদায় কাৰ্যসূচী অনুসৰি যেন আগবাঢ়ি যায়, সেইটোৱে আমাৰ কাৰণে দৰকাৰ হয়। ঈশ্বৰৰ যে আমি লাগি থাকিব লাগে, ঈশ্বৰৰ যেন আমি ধৰি থাকিব লাগে, কাম কৰি থাকিব লাগে, সেইটো কথাই আমাক জনাইছে। এতিয়া আমি গালাটিয়ান চেপ্টাৰ 2 ভাৰ্চ 22 আমি পঢ়িম। ইয়াতেও আমাৰ কাৰণে ঈশ্বৰে আমি চিন্তা কৰিব লগা, আমি মনত ৰাখিব লগা কথা দিছে। গালাটীয়া 2 অধ্যায় 20 পদটো পঢ়িম। মই খ্ৰীষ্টৰ সৈতে ক্ৰুচত হত হ'লো, মই যিছো বুলিও সেয়ে আৰু মই নহয়, খ্ৰীষ্টহে মোত আছে। কিন্তু যি জীৱন এতিয়া মোৰ শৰীৰত আছে, মোক প্ৰেম কৰা আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰা ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন যাপন কৰিছোঁ বুলি কৈছে। পৌলে এই কথাটো কৈছে। পৌলে গালাটীয়া কি বুলি কয় মণ্ডলীক কৈছিল এই কথাটো, মই যে বৰ্তমান যি আছোঁ, সেই যি থকাটো কিহৰ কাৰণে? খ্ৰীষ্টৰ কাৰণেহে জীছোঁ বুলি কৈছে। আমাৰ মনতো ঠিক তেনেকুৱা ধৰণৰ চিন্তাটো থাকিব লাগে। আমি যি জীয়াই আছোঁ এতিয়া, আমি যে কৰিব পৰা শক্তি আমাৰ আছে, সেই সকলোবিলাক আমি খ্ৰীষ্টৰ দ্বাৰাইহে পাইছোঁ। খ্ৰীষ্টৰ কাৰণেহে আমি এতিয়া জীয়াই থাকিবলৈ সমৰ্থ হৈছোঁ। সেইটো কথাই আমিও চিন্তা কৰিব লাগে। পৌলে যেনেকৈ চিন্তা কৰিছিল, মই খ্ৰীষ্টৰ সৈতে ক্ৰুচত হত হ'লো, মানে ময়ো যেনেকৈ খ্ৰীষ্ট যীশুৱে যেনেকৈ ক্ৰুচত মৰিছিল আমাৰ কাৰণে, আমাৰ পাপৰ কাৰণে যেতিয়া মৰিছিল, ঠিক তেনেকুৱা ধৰণৰ ময়ো মানে খ্ৰীষ্টৰ ক্ৰুচত মৰাৰ নিচিনা ময়ো তেনেকৈ মৰিলোঁ। আৰু মই যে জীয়াই উঠিলোঁ, মই যে জীয়াই আছোঁ, সেই খ্ৰীষ্টৰ দ্বাৰাহে জীয়াই আছোঁ বুলি কৈছে। আৰু ময়ে নহয়, খ্ৰীষ্টহে মোত আছে। আৰু মই যে জীয়াই থকা যি জ্ঞান শক্তি যি আছে, সেইটো খ্ৰীষ্টৰ কাৰণে আমি জীয়াই পাইছোঁ বুলি কৈছে। কিন্তু যি জীৱন এতিয়া মোৰ শৰীৰত আছে, মোক প্ৰেম কৰা আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰা ঈশ্বৰৰ পুত্ৰত বিশ্বাসতহে মই সেই জীৱন যাপন কৰিছোঁ বুলি কৈছে। মই কি কাৰণত, কেনেকৈ মই সেই জীৱন যাপনটো কৰিব পাৰিছোঁ? খ্ৰীষ্টৰ প্ৰেমৰ কাৰণে। খ্ৰীষ্টই আমাৰ কাৰণে যে ক্ৰুচত নিজকে নিজৰ প্ৰাণ যে দিলে, নিজৰ যে তেজ যে দিলে, সেইকাৰণে আমি জীয়াই আছোঁ। আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰা পুত্ৰত কৰা বিশ্বাসতহে, তাত বিশ্বাস কৰাৰ কাৰণেহে, সেই যীশুখ্ৰীষ্টত আমি বিশ্বাস কৰাৰ কাৰণেহে আমি তেনেকুৱা ধৰণৰ জীৱন যাপন কৰিবলৈ সমৰ্থ হৈছোঁ বুলি কৈছে। খ্ৰীষ্টই যদি আমাৰ কাৰণে নমৰিলেহেঁতেন আৰু খ্ৰীষ্টই যদি আমাৰ কাৰণে আকৌ ক্ৰুচৰ পৰা জীয়াই নুঠিলেহেঁতেন, তেতিয়াহ'লে আমাৰ জীৱনত অসাৰ্থক হ'লহেঁতেন। কিন্তু খ্ৰীষ্টই আমাক ইমানখিনি প্ৰেম কৰিলে, খ্ৰীষ্টই নিজে আমাৰ পাপৰ কাৰণে ক্ৰুচত মৰিলে, ক্ৰুচত তেজ দিলে আমাৰ কাৰণে, আৰু আমাৰ কাৰণে আকৌ 3 দিনৰ পাছত তেওঁ জি উঠিলে। ঠিক তেনেকুৱা ধৰণৰ খ্ৰীষ্টই যেনেকৈ মৰি কিনে জি উঠিলে, ঠিক তেনেকৈ আমিও তেনেকৈ জি উঠি কিনে মানে স্বৰ্গ ৰাজ্যত আমি যাবলৈ সমৰ্থ হ'ম, সেইটো কথাই কৈছে। গতিকে আমাৰ জীৱনটো খ্ৰীষ্টৰ হাতত আছে বুলি কৈছে। গতিকে খ্ৰীষ্টৰ হাতত আছে যেতিয়া, আমিও খ্ৰীষ্টৰ লগতে একেলগে যাব লাগে, খ্ৰীষ্টৰ লগতে একেলগে লৰিব লাগে, খ্ৰীষ্টৰ লগতে একেলগে কাম কৰিব লাগে, সেইটো কথাই কৈছে। গতিকে আমি সকলোবিলাকে যে অনন্ত জীৱন যে পায়, সেই অনন্ত জীৱন কাৰ দ্বাৰাই আমি পাব পাৰোঁ? খ্ৰীষ্ট যীশুৰ দ্বাৰাইহে আমি সেই অনন্ত জীৱনটো পাব পাৰোঁ বুলি আমি সদায় মনত ৰাখিব লাগে। এতিয়া এটা এক্সাম্পল আমি ল'ম, সেই এক্সাম্পলটো লৈ কেনে আমি শেষ কৰিম আজিৰ সেই পঢ়াটো। এই এক্সাম্পলটো কাৰ এক্সাম্পল? হানক বুলি এজন ওল্ড টেষ্টামেণ্টৰ সময়ত হানক বুলি এজন আছিল। সেই হানক বোলা বস্তুটো, হানক বোলা মানুহজন,
সেই মানুহজন কেনেকুৱা আছিল, তেওঁ যেতিয়া তেওঁৰ পুত্ৰ মেথুসেলা বুলি তেওঁৰ পুত্ৰক যেতিয়া জন্ম দিলে, সেই জন্ম কেতিয়া হৈছিল, এই হানকৰ 65 বছৰ যেতিয়া হয়, 65 বছৰ যেতিয়া হয়, তেওঁ মানে মেথুসেলা বুলি এজন পুত্ৰক জন্ম দিছিল। আৰু সেই মেথুসেলাক জন্ম দিয়াৰ পাছত তেওঁ চিন্তা কৰিলে কি, এতিয়া মোৰ আৰু বেলেগ কাৰ্য নাই, এতিয়া মই ঈশ্বৰৰ কাৰ্য কৰিব লাগে, খ্ৰীষ্টৰ কাম কৰিব লাগে, খ্ৰীষ্টৰ লগত মই চলি থাকিব লাগে। সেই চিন্তাধাৰা তেওঁৰ লগত আছিল আৰু সেই চিন্তাধাৰাৰে তেওঁ কামবিলাক যেতিয়া কৰিলে, তেতিয়া কেনেকৈ হ'ল, লাষ্টত কি হ'ল, তেওঁ এদিন নহয়, দুদিন নহয়, এবছৰ নহয়, দুবছৰ নহয়, কিমান বছৰ খ্ৰীষ্টৰ লগত আছিল, কিমান বছৰ ঈশ্বৰৰ লগত আছিল, 300 বছৰ আছিল বুলি কৈছে। 300 বছৰ তেওঁ মানে খ্ৰীষ্টৰ লগত আছিল, ঈশ্বৰৰ লগত আছিল। আৰু ঈশ্বৰে তেওঁৰ বিশ্বাস দেখি, তেওঁৰ নিষ্ঠা দেখি কিনে ঈশ্বৰে তেওঁক মানে জীয়াই জীয়াই মানে স্বৰ্গলৈকে লৈ গ'ল বুলি কৈছে। এই কথাটো আমি অলপ আদি পুস্তকৰ 5 অধ্যায় 21 পৰা 24 পঢ়োঁ, তাতে আমি পোৱা যাব। আৰু লগতে হেব্ৰিউ চেপ্টাৰ 11 ভাৰ্ছ 5-6 পঢ়িলে আমি বুজিব পাৰিম। আদি পুস্তক 5 অধ্যায় 21, 22, 23, 24 এইটো পঢ়িম। আৰু হানকৰ 65 বছৰ বয়সৰ সময়ত তেওঁৰ পুত্ৰ মেথুসেলা জন্মিল। মেথুসেলাৰ জন্মৰ পাছত 300 বছৰলৈকে ঈশ্বৰৰ লগত হানকৰ চলাচল ফলত তেওঁৰ আৰু পুতেক জীয়েক জন্মিল। হানকৰ বয়স সৰ্বমুঠ 365 বছৰ। ঈশ্বৰৰ লগত তেওঁৰ চলাচল আছিল, পাছে তেওঁ নাইকিয়া হ'ল, কিয়নো ঈশ্বৰে তেওঁক লৈ গ'ল বুলি কৈছে। হালেলুয়া। ইয়াত কি কৈছে, হানকৰ যেতিয়া 65 বছৰ হয়, সেই 65 বছৰ বয়সত তেওঁৰ মেথুসেলা বুলি তেওঁৰ পুত্ৰ এজন জন্ম হয়। সেই পুত্ৰ এটা জন্ম দিয়াৰ পাছত হানকে ভাবিলে কি, মই এতিয়া ঈশ্বৰৰ লগত লাগি থকা সময় হ'ল, ঈশ্বৰৰ লগত লাগি থকাটো মোৰ দৰকাৰ। সেই কথাটো চিন্তা কৰি তেওঁ 300 বছৰলৈকে মানে ঈশ্বৰৰ লগত আছিল বুলি কৈছে। 300 বছৰলৈকে তেওঁ ঈশ্বৰৰ লগত একেলগে খোজ কৰা, একেলগে যোৱা, একেলগে কাম কৰা, একেলগে মানে তেওঁৰ ফল কৰা এনেকুৱাজনৰ মানুহ আছিল বুলি কৈছে। 300 বছৰলৈকে ঈশ্বৰৰ লগত হানকৰ চলাচল হৈছিল বুলি কৈছে। তেওঁৰ সৰ্বমুঠ 365 বছৰ হয় আৰু ঈশ্বৰৰ লগতে চলাচল আছিল, পাছে তেওঁ নাইকিয়া হ'ল। মানে ঈশ্বৰৰ কাৰ্যবিলাক কৰাৰ কাৰণে, ঈশ্বৰৰ লগত যোৱাৰ কাৰণে, ঈশ্বৰক ফল' কৰাৰ কাৰণে তেওঁক ঈশ্বৰে কি কৰিলে, নাইকিয়া কৰিলে, মানে জগতত তেওঁক বিচাৰি নাপালে বুলি কৈছে। কিয়নো ঈশ্বৰে তেওঁক ওপৰলৈকে স্বৰ্গলৈকে লৈ গ'ল বুলি কৈছে। সেই কথাটো আমি হেব্ৰিউ চেপ্টাৰ 11 আকৌ তাতে পোৱা যাব, তাতে অলপ স্পষ্ট হিচাপে আছে। হেব্ৰিউ 11 অধ্যায় 5-6 পঢ়িলে আমি ভালদৰে বুজিব পাৰিম। ইব্ৰী অসমীয়াত ইব্ৰী বুলি কয়। ইব্ৰী চেপ্টাৰ 11 ভাৰ্ছ 5-6 পঢ়োতে কি কৈছে, বিশ্বাসৰ গুণে হানকে মৃত্যু নেদেখিবৰ নিমিত্তে তেওঁক লোকান্তৰলৈ নিয়া হ'ল বুলি কৈছে। হালেলুয়া। বিশ্বাসৰ গুণে বুলি কৈছে। এই ঈশ্বৰক বিশ্বাস কৰাৰ কাৰণে, ঈশ্বৰৰ লগত সদায় থকাৰ কাৰণে, ঈশ্বৰৰ কাৰ্যবিলাক কৰাৰ কাৰণে হানকে মৃত্যু দেখিব নাপালে বুলি কৈছে। তেওঁৰ মৃত্যু নহ'ল, তেওঁ মানে লোকান্তৰলৈ নিয়া হ'ল, মানে স্বৰ্গ ৰাজ্যলৈ লৈ গ'ল বুলি কৈছে। তাতে তেওঁক পোৱা নগ'ল, মানে সেই জাগাটোত তেওঁক পোৱা নগ'ল, কিয়নো ঈশ্বৰে তেওঁক
লোকান্তৰলৈ নিলে ঈশ্বৰে তেওঁক মানে স্বৰ্গলৈকে লৈ গ'ল বুলি কৈছে। কাৰণ লোকান্তৰলৈ নিয়াৰ পূৰ্বে তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে ইয়াৰ সকলো সাক্ষ্য পালে বুলি কৈছে। তেওঁক স্বৰ্গলৈকে লৈ যোৱাৰ আগতে কি পালে? তেওঁ মানে সেই হানকে ঈশ্বৰৰ লগত তাৰ মানে খ্ৰীষ্টৰ লগত যেন সদায় আছিল, খ্ৰীষ্টক যেন বিশ্বাস কৰিছিল, খ্ৰীষ্টৰ কামবিলাক যে কৰিছিল সেইটোৰ সাক্ষ্য পালে বুলি কৈছে, তাৰ প্ৰমাণটো পালে বুলি কৈছে। কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য বুলি কৈছে। কিন্তু বিশ্বাস নকৰিলে ঈশ্বৰক সন্তুষ্ট কৰাটো অসাধ্য হয়। তাৰমানে ঈশ্বৰক সন্তুষ্ট কৰা মানে ঈশ্বৰে তেওঁক পৃথিৱীৰ পৰা স্বৰ্গলৈকে লৈ যোৱা মানে তেওঁ ঈশ্বৰক ভালদৰে বিশ্বাস কৰিছিল আৰু ভালদৰে ঈশ্বৰৰ লগত আছিল, একেলগে চলিছিল, সেইটো কথাই কৈছে। কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য, কিয়নো ঈশ্বৰ যে আছে আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে। গতিকে আমি সদায় ঈশ্বৰক সদায় লাগি থাকিব লাগে, সদায় ঈশ্বৰৰ বিশ্বাস আমাৰ থাকিব লাগে। ঈশ্বৰ যে আমাৰ চলাওঁতা হয়, ঈশ্বৰ যে আমাক মানে সকলোবিলাক দিওঁতা হয় আৰু ঈশ্বৰ যে আমাক ত্ৰাণকৰ্তা হয়, সেই সকলোবিলাক আমি সদায় বিশ্বাসত ৰাখি আমি চলি থাকিব লাগে বুলি কৈছে। গতিকে কিয়নো ঈশ্বৰ যে আছে, তেওঁ যে আছে, খ্ৰীষ্ট যে আছে, ভৱিষ্যতত আগতেও আছিল, এতিয়াও যে আছে আৰু ভৱিষ্যতেও যে থাকিব, সেইটো কথাটো আমি বিশ্বাস কৰিব লাগিব। বিশ্বাস কৰি কিনে তেওঁৰ লগত লাগি থাকিলে কি হ'ব? যেনেকৈ হানকক মানে ঈশ্বৰে স্বৰ্গলৈকে মানে অনন্ত জীৱন পোৱাই কেনে স্বৰ্গলৈকে ঠিক তেনেকৈ লৈ গৈছিল, ঠিক তেনেকুৱা আমাৰো তেনেকুৱা ধৰণৰ স্বৰ্গত যোৱাৰ যিটো সুবিধাটো আমিও তেনেকুৱা ধৰণৰ পাব পাৰোঁ বুলি সেইটো কথাই কৈছে আমাক, বুজিছে? গতিকে তেওঁক যে আমি বিচৰা মাত্ৰে পাব পাৰোঁ সেইটো আমি বিশ্বাস কৰিব লাগিব। তেওঁ যে আমাক কি বুলি কয় ৰক্ষা কৰোতা, সেই কথাটো আমি বিশ্বাস কৰিব লাগিব। তেওঁ যে আমাক সকলোবিলাক কাৰ্য সিদ্ধ কৰোতা ঈশ্বৰ হয়, তাক আমি বিশ্বাস কৰিব লাগিব। তেতিয়া সেই বিশ্বাসেৰেই আমি সকলোবিলাক জয়যুক্ত কৰিব পৰা গুণ আমাৰ আহে বুলি কৈছে। গতিকে আমাৰ যিটো কি বুলি কয়, আমাৰ যিটো মনোভাৱ, আমাৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো কি হ'ব লাগে? আমি যেন ঈশ্বৰক পাওঁ, খ্ৰীষ্ট যীশুক যেন আমি ঈশ্বৰক, সেই যীশুক যেন আমি পাওঁ আৰু সেই যীশুৰ দ্বাৰাই যেন আমি অনন্ত জীৱন পাওঁ আৰু সেই যীশুৰ দ্বাৰাই যেন আমি স্বৰ্গলৈকে যাব পাৰোঁ, সেই কথাটো আমি মনত সদায় ৰাখিব লাগে। আৰু সেইটোৱে হ'ল আমাৰ উদ্দেশ্যপূৰ্ণ জীৱন বুলি কয়। সেইটোৱে হ'ল আমাৰ কাৰণে উদ্দেশ্যপূৰ্ণ জীৱন হয়। গতিকে সেই জীৱনটো আমি পালে আমাৰ কাৰণে